লিয়া তৰংগ ফেন ফুটুকা পৃথক পৃথক ৰূপে উপস্থাপন হয় অথচ সমুদ্ৰ যে পানীৰ স্বৰূপ তেওঁৰ মধ্যে কোনো বিকাৰ কিংবা পৰিৱৰ্তন নহয় কিন্তু উপাধি ভেদে ফেন ফুটুকা আৰু তৰংগ আদি বিকাৰ পৰিৱৰ্তন হয় সেয়েহে জ্ঞানীৰ পক্ষে মহাসমুদ্ৰৰূপী পানীয়েই দেখে কোনো প্ৰকাৰৰ পৃথক পৃথক ফেন ফুটুকা বা তৰংগ নেদেখে স্বৰূপ পক্ষে সমুদ্ৰৰূপী পৰমাত্মাৰ উৎপত্তি স্থিতি লয় প্ৰকৃতি জীৱ কিছুৱে নাই কিন্তু উপাধি ভেদে আমাৰ মনবোৰ বিকাৰ আৰু পৰিৱৰ্তন সৃষ্টি স্থিতি প্ৰলয় প্ৰকৃতি জীৱ জন্ম মৃত্যু ইত্যাদি বোধ হয় জ্ঞান বা স্বৰূপ বোধ হলে সমস্ত ভ্ৰম লয় হৈ যাব আৰু এক সত্য পৰব্ৰহ্মই কেৱল অখণ্ডকাৰে অনুভৱ হ'ব সেয়েহে আপোনালোকৰ নিজ নিজ চিৰবন্ধমূলক সংস্কাৰ মান অপমান জয় পৰাজয় সামাজিক মিথ্যা স্বাৰ্থ পৰিত্যাগ কৰি বিচাৰপূৰ্বক সাৰভাগ গ্ৰহণ কৰক এই ব্ৰহ্মাণ্ডত ঋষিমুনি অৱতাৰ নাইবা জ্ঞানী অজ্ঞানী মূৰ্খ পণ্ডিত ধনী দৰিদ্ৰ পশু পক্ষী কীট পতংগ বৃক্ষ লতা প্ৰভৃতি এই সকলো ব্ৰহ্মাণ্ডৰেই অংশ ফেন ফুটুকা তৰংগ ৰূপে আবিৰ্ভাৱ আৰু লয় হৈ আছে ফেন ফুটুকা স্থায়ী জগতত চিৰকাল নাথাকে কেৱল সমুদ্ৰই থাকিব গতিকে এক সত্য ওমকাৰ জ্যোতিস্বৰূপ চন্দ্ৰমা সূৰ্যনাৰায়ণ বিৰাট ব্ৰহ্মই অনাদিকাল হৈতে পৰিপূৰ্ণ সাকাৰ নিৰাকাৰ অখণ্ডকাৰে আছে সেই ৰূপেই থাকিব সেয়েহে সমুদ্ৰৰূপী নিৰাকাৰ সাকাৰ অখণ্ডকাৰ পূৰ্ণ পৰব্ৰহ্ম জ্যোতিস্বৰূপ চন্দ্ৰমা সূৰ্যনাৰায়ণ পৰমাত্মা উপাসনা কৰিব লাগে তেৱেই একমাত্ৰ জ্ঞান আৰু মুক্তি সৰ্বপ্ৰকাৰ ফল দিব পাৰে কি স্ত্ৰী কি পুৰুষ জীৱ মাত্ৰেই কৰ্তব্য ওম শান্তি ওম শান্তি ওম শান্তি ওম পূৰ্ণ পৰব্ৰহ্ম জ্যোতিস্বৰূপায় নমো নমঃ ওম সদ্গুৰু নমঃ ওম সদ্গুৰু নমঃ